নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম আপোনালোকৰ লগত টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট ৰিলেটেড কিছু নতুন খবৰ আপোনালোকৰ লগত আলোচনা কৰিম আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে নতুন ইনফৰমেশ্যন কিছু লাভ কৰিব আপোনালোকে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে গতিকে ভিডিঅ'টো আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এটা সৰু ৰিকুৱেষ্ট এতিয়ালৈকে যদি আমাৰ এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নাই কৰা কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে তো এতিয়া দেৰি নকৰি মই ভিডিঅ'টোৰ মেইন বিষয়বস্তুলৈকে আগবাঢ়িছোঁ BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা ডিৰেক্টৰেট অফ এডুকেশ্যনৰ ফালৰ পৰা টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ বাবে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰা হৈছে ফৰ দি গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্ট এই খবৰটো হয়তো বহুতেই অলৰেডি লাভ কৰিলে কাৰণ যোৱা 14 ফেব্ৰুৱাৰীতেই গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্টৰ বাবে যি টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট পাতিব অসম চৰকাৰৰ দৰে BTC গভৰ্ণমেণ্টেও সেই খবৰ লাভ কৰিছে তথাপিও আপোনালোকৰ বহুতে সুধি আছে যে BTRৰ বাহিৰৰ এলেকাৰ ব্যক্তিসকলে এই টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ বাবে বা এই গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্টত এপ্লাই কৰিব পাৰিব নে নোৱাৰিব সেই সম্পৰ্কতো কিছু কথা জনাম আপোনালোকে ভিডিঅ'টো চাই থাকক তো এটা কথা হ'ল আপোনালোকে নিশ্চয় গমেই পাইছে যে যি এডভাৰটাইজমেণ্ট প্ৰকাশ কৰা হৈছিল তো তাত আপোনাৰ গ্ৰেজুৱেট টিচাৰৰ বাবে পোষ্ট আছিলে আপোনাৰ 1472টা পোষ্ট আছিলে ফৰ দি ডিফাৰেণ্ট প্ৰভিঞ্চিয়েলাইজ স্কুলছ এণ্ড দেন PGT টিচাৰ ৰিক্ৰুইটমেণ্টৰ বাবে পোষ্ট আছিলে আপোনাৰ 141 আৰু এই যিখিনি পোষ্ট এই পোষ্টখিনিৰ আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ হওক কেটেগৰী ৱাইজ হওক বা মিডিয়াম ৱাইজ হওক ছাবজেক্ট ৱাইজ হওক যিখিনি ভেকেঞ্চি ডিটেইলছ এতিয়ালৈকে প্ৰকাশ পোৱা নাই আপোনালোকে পাই যাব যেতিয়া প্ৰকাশ পায় মই বাৰু আপোনালোকক খবৰটো দিম নতুবা আপোনালোকে নিজৰ ফালৰ পৰাও যদি আপোনালোকে education.boroland.gov.in এই যিটো অফিচিয়েল ৱেবছাইট আছে এই অফিচিয়েল ৱেবছাইটটোত গৈ পেলাই যদি আপোনালোকে ভিজিট কৰে তেতিয়াহ'লে এইখিনি যেতিয়াই প্ৰকাশ পাব তেতিয়াই আপোনালোকে পাই যাব আৰু এই যি দুখন আপোনাৰ এডভাৰটাইজমেণ্ট গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্টৰ বাবে প্ৰকাশ পাইছে তো সেই দুখনো আপোনালোকে যিটো মই ৱেবছাইটৰ কথা ক'লোঁ এই ৱেবছাইটটোতে আপোনালোকে লাভ কৰিব বা মই আপোনালোকক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সতো লিংকটো দি দিম তাৰ পৰা গৈ আপোনালোকে এই এডভাৰটাইজমেণ্ট দুখন লাভ কৰিব পাৰিব আৰু তাৰ লগতে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি পেলাই গতিকে আপোনালোকে গোটেইখিনি ৱেবছাইটটো ভিজিট কৰিলে গমেই পাব নতুবা আপোনালোকৰ যদি কিবা কুৱেৰি থাকে ডেফিনেটলি আপোনালোকে কমেণ্ট বক্স আছে কমেণ্ট বক্সত সুধিব পাৰে তো এতিয়া মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল যে এই যি দুখন এডভাৰটাইজমেণ্ট আপোনাৰ প্ৰকাশ পাইছে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্টৰ বাবে BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা যিহেতু প্ৰকাশ কৰা হৈছে গতিকে এতিয়া কথা হ'ল যে BTRৰ বাহিৰৰ এলেকাৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব নে নোৱাৰিব তো প্ৰথম কথা হ'ল যেতিয়া আপোনালোকে এপ্লাই কৰিব যাব তেতিয়া তাত অল ডিষ্ট্ৰিক্টৰ কথা আছে ডেফিনেটলি BTR বুলি নহয় BTRৰ বাহিৰৰ এলেকাৰ ব্যক্তিসকলেও কেণ্ডিডেটসকলেও এপ্লাই কৰিব পাৰিব কিন্তু কথা হ'ল যে নিযুক্তিৰ ক্ষেত্ৰত BTRৰ বাসিন্দাসকলে প্ৰিফাৰেন্স লাভ কৰিব এটোৱে কথা বাকি আপোনাৰ অসম চৰকাৰৰ ফালৰ পৰাও যি টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ বাবে বা গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্টৰ বাবে অলৰেডি যি এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে সেই সম্পৰ্কতো যেতিয়াই খবৰ আহিব নতুন খবৰ সেইখিনিও আপোনালোকক জনাম আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক এইখিনিয়ে কথা আছিলে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই এইখিনিয়ে জনাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব আকৌ কৈছোঁ যাতে এই খবৰটো যিসকলে গম পোৱা নাই এতিয়ালৈকে তেওঁলোকেও গম পায় আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ